যদি cos theta plus sin theta divided by cos theta minus sin theta is equal to 1 plus root 3 divided by 1 minus root 3 তেন্তে থিটাৰ মান কিমান হেতু আমাক ওলাবলৈ দিছে মানে যেতিয়া আমাক ট্ৰিগোনোমেট্ৰিক টাৰ্ম দিয়া থাকিব আৰু থিটাৰ মান ওলাব লাগিব তেতিয়া আমি কি জানিব লাগিব ট্ৰিগোনোমেট্ৰিক টেবুলৰ যিমান ভ্যালু আছে হয়নে sin থিটা কিছুমান ভ্যালু আছে sin 0 ডিগ্ৰী ইকুৱেল 0 sin 130 ডিগ্ৰী ইকুৱেল হাফ হয়নে এনেকৈ যিমান কেইটা ভ্যালু আছে ট্ৰিগোনোমেট্ৰিকৰ হয়নে আমি আটাই কেইটা জানিব লাগিব তাৰ পৰাহে আমি কি ওলাব পাৰিম থিটাৰ মান ওলাব পাৰিম হয়নে এটা সব এই কোৱেশ্চনটো আমাক এটা সাইডত কিছে ট্ৰিগোনোমেট্ৰিক টাৰ্ম দিছে আৰু আনটো সাইডত কি দিছে আমাক কিছুমান ভ্যালু দিছে হয়নে যেতিয়া আমাক এনেকা ধৰণৰ কোৱেশ্চন দিব আমি সদায় ৰাইট সাইডে চাবলৈ চেষ্টা কৰিব লাগিব প্ৰথমত আমাক কি দিছে 1 plus root 3 এটা সব এই root 3 বুলা বস্তুটো আমি ট্ৰিগোনোমেট্ৰিক টেবুলৰ যেটো আমাৰ ভ্যালু টেবুল আছে ট্ৰিগোনোমেট্ৰিক টেবুলৰ তাতে আমি পাওনে হয়নে ট্ৰিগোনোমেট্ৰিক টেবুলৰ আমি root 3 টো পাও root 3 টো কত পাও আমি 10 ৰ টেবুলত পাও হয়নে 10 কিমান আছিল 10 60 ডিগ্ৰী জুল কিমান আছিল root 3 আছিল হয়নে আৰু কি আছিল cot 30 ডিগ্ৰী জুল কিমান আছিল root 3 আছিল হয়নে এতিয়া আমি যেটো গম পালো যে root 3 টো আমি কত পাও 10 বা কটত পাও হয়নে সেইভাবে আমি এই লেফট সাইডে যিখিনি টার্ম আছে ট্ৰিগোনোমেট্ৰিক টার্ম আছে হয়নে এই টার্ম খিনিক আমি 10 বা কটলৈ কনভার্ট কৰিবলৈ চেষ্টা কৰিম হয়নে যেতিয়া আমি 10 বা কটলৈ কৰিবলৈ চেষ্টা কৰিম তেতিয়া কিন্তু আমি ইয়াৰ পৰা থিটা মান ওলাব পাৰিম ট্ৰিগোনোমেট্ৰিক টার্ম কিন্তু আমি সদায় অলপমান অনুমানত যাব লাগে হয়নে আপুনি যদি এটো বহুত এখিনি কোৱেশ্চন কিন্তু এখিনি বস্তু কিন্তু আপুনি বহুত পদ্ধতিৰে বেলেগ বেলেগ কৰিব পাৰে বেলেগ বেলেগ উত্তৰ ওলাই থাকিব হয়নে কিন্তু আপোনাৰ কিবা এটা অনুমান থাকিব লাগিব যেটো কিন্তু আমাৰ root 3 দিছে আমি root 3 টো কত পাও ট্ৰিগোনোমেট্ৰিক টেবুলৰ root 3 টো আমি কত পাও আমি 10 ৰ টেবুলত হয়নে তেতিয়া আমি কি কৰিব লাগিব এইখিনি বস্তু 10 লৈ কনভার্ট কৰিবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে আমি কি কৰিম সব 10 লৈ কনভার্ট কৰিবলৈ চেষ্টা কৰো সব কি কৈছে আমাক যেটো আমাক cos থিটা দিছে হয়নে এই sin থিটা দিছে আমি কি কৰো যেটো আমাক ৰাইট সাইডে আমাক কি দিছে root 3 দিছে আমি ৰাইট ইয়াতেও আমি ৰাইট সাইডে বনাবলৈ চেষ্টা কৰিম ঠিক আছে যদি লেফট সাইডে root 3 দিলে আমি লেফট সাইডে ইয়াতে আমি লেফট সাইডে আমি বনাবলৈ চেষ্টা কৰিলো হয়নে এটা সব আমি 10 বা কট বনাব লাগে হয়নে এতিয়া যদি মই ৰাইট সাইডে বনাব যাও ৰাইট সাইডে কি হ'ব আমাৰ ৰাইট সাইডে কি বনাব পাৰিম আমি sin থিটা ওপৰত sin থিটা ওপৰত থাকিব কেনেকৈ বনাব চাব ওপৰত গুটেখিনিক মই cosৰে ডিভাইড কৰিম তলত গুটেখিনি মই কিৰে ডিভাইড কৰিম cosৰে ডিভাইড কৰি দিম চাব কি কৰিম মই ওপৰত যিখিনি আছে মানে ওপৰত কি আছে আমাৰ cos থিটা প্লাস sin থিটা ওপৰখিনি লৈ মই কি ডিভাইড কৰিলো cos থিটাৰে ডিভাইড কৰিলো তলখিনিকো মই কিৰে ডিভাইড কৰিব লাগিব তলখিনিকো মই কিৰে ডিভাইড কৰিব লাগিব তলখিনিকো মই cosৰে ডিভাইড কৰি দিলো হয়নে এপিনে যিখিনি আছিল যেনেকা আছিল সেমে থাকিল 1 plus root 3 হয়নে 1 minus root 3 খিনি যেনেকা আছিল হেনকুৱাই থাকিল ঠিক আছে এতিয়া চাব মই যদি ওপৰখিনি ভাঙি কিনে ডিভাইড কৰো তেন এটো লগত ডিভাইড কৰো সাপোজ এনেকা হবনে cos থিটা বাই cos থিটা হয়নে আৰু কি কোন হ'ব sin থিটা বাই cos থিটা হয়নে ঠিক তেনেদৰে তলতো হ'ব হয়নে তলতো cos থিটা বাই cos থিটা মাইনাস sin থিটা বাই cos থিটা হ'ব cos থিটা বাই cos থিটা কিমান হয় 1 হ'ব মাইনাস আৰু কি কিমান হ'ব tan থিটা হয়নে যেনেকৈ ওপৰত পলো যেনেকৈ তলত পলো আমি 1 minus tan থিটা ওপৰত কি পাব লাগিছিল 1 plus tan থিটা পাব লাগিছিল হয়নে এইখিনি কিমান পাম আমি এইখিনি যেনেকৈ আছে এনেকা থাকিব 1 plus root 3 হয়নে 1 minus root 3 ঠিক আছে ঠিক তেনেদৰে এইখিনি কিমান পাম আমি ওপৰত 1 plus tan থিটা আৰু তলত কিমান পাম আমি 1 minus tan থিটা হয়নে তলতটো আমি শর্টকাটে লিখিছিলো হয়নে ইমপ্লাইজ থাকিব এটা কিমান পালো 1 plus root 3 1 minus root 3 এটা চাব ইয়াৰ পিছত আপুনি বেলেগ কৰিবলৈ চেষ্টা নকৰিব ইয়াৰ পৰা সব tan থিটা পাইছো root 3 পাইছো tan থিটা আমি কি আছে tan ৰ ঘৰত আমাৰ কি আছে আমাৰ root 3 আছে এটা চাব both side যদি মই কম্পেয়াৰ কৰো এইটো সাইড যদি কম্পেয়াৰ কৰো কিমান আছে 1 আছে প্লাস 10 কি আছে tan থিটা আছে কিন্তু আছে root 3 ঠিক আছে ঠিক তেনেদৰে এখিনি আছে 1 আছে মাইনাস আছে এখিনি আছে tan থিটা কিমান আছে root 3 মানে এই দুটা যদি মই কম্পেয়াৰ কৰো এই দুটা যদি মই মিলাই চাও হয়নে এই দুটা যদি মিলাই চাও লেফট হ্যান্ড সাইডে tan থিটা আছে রাইট হ্যান্ড সাইডে কি আছে root 3 আছে বাকি সব কি আছে সিমিলারে আছে মানে কি কব পাৰো এইখিনি পৰা আমি কি কব পাৰো জানেনে এইখিনি পৰা আমি কব পাৰো যে tan থিটা ইকুৱেল কিমান এইখিনি পৰা আমি কব পাৰো যে tan থিটা ইকুৱেল টু কিমান কব পাৰো tan থিটা ইকুৱেল টু root 3 কিয় কব পাৰিলো কাৰণ tan থিটাৰ জায়গাতে কিমান আছে root 3 বাকি গুটেখিনি একে আছে 1 ৰ জায়গাত 1 প্লাস ৰ জায়গাত প্লাস tan থিটাৰ জায়গাত খালি কি আছে root 3 আছে বাকি গুটেখিনি একে হয়নে both side যদি আমি কম্পেয়াৰ কৰিম both side যদি আমি মিলাম হয়নে মিলাই কেনে কি পালো আমি tan থিটা ইকুৱেল কিমান পালো root 3 আৰু root 3 মানে কিমান কওকচোন root 3 মানে কিমান root 3 মানে tan কিমান tan 60 ডিগ্ৰী হয়নে এটা চাব tan থিটা ইকুৱেল tan 60 ডিগ্ৰী মানে থিটাৰ জায়গাত কিমান লিখিছো আমি tan থিটা ইকুৱেল কিমান পাইছো tan 60 মানে থিটা জায়গাত কিমান লিখিছো থিটা জায়গাত আমি লিখিছো 60 থিটা জায়গাত আমি কিমান লিখিছো থিটা ইকুৱেল কিমান লিখিছো আমি 60 লিখিছো মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন বি 60 ডিগ্ৰী হয়নে ঠিক একেদৰে আৰু কিছুমান কোৱেশ্চন আছে চাব ঠিক একেদৰে এটা কোৱেশ্চন আছে চাব কি আছে
cos theta minus sin theta divided by cos theta plus sin theta is equal to 1 minus 1 by root 3 1 plus 1 by root 3 হয়নে আৰু এটা কোৱেশ্চন আমাক এনেকৈ দিছে ঠিক একেদৰে একে কোৱেশ্চন মানে অলপমান ইফাল ইফাল কৰিছে বাকি সব একেই আছে ঠিক একেদৰে যেনেকৈ এইটো যেনেকৈ আমি কৰিছিলো ওপৰটো cos ৰে ডিভাইড তলটো cos ৰে ডিভাইড এইখিনিতে কৰিম ওপৰতে cos ৰে ডিভাইড তলটো cos ৰে ডিভাইড ওপৰত cos ৰে ডিভাইড কৰিলে কিমান হ'ব ওপৰত cos ৰে ডিভাইড কৰিলে কিমান হ'ব কওকচোন 1 এইখিনিত কিমান হ'ব tan থিটা হয়নে এইখিনিত কিমান হ'ব 1 এইখিনিত কিমান হ'ব tan থিটা হয়নে ইজিক্যাল কিমান পালো 1 minus 1 by root 3 কিমান পালো 1 plus 1 by root 3 হয়নে both side compare কৰিলে কিমান পাম কওকচোন both side compare কৰিলে আমি পাম tan theta is equal to 1 by root 3 হয়নে আৰু 1 by root 3 মানে কিমান tan 1 by root 3 মানে কিমান tan 30 ডিগ্ৰী হয়নে মানে tan theta is equal to tan 30 ডিগ্ৰী মানে theta is equal কিমান পালো theta is equal আমি পালো 30 ডিগ্ৰী বুজি পালে নে কেনে কৰিছো ঠিক একেদৰে আপোনালোকৰ বাবে এটা কোৱেশ্চন থাকিব চাব আপোনালোকৰ বাবে এটা কোৱেশ্চন থাকিব sin theta minus cos theta divided by sin theta plus cos theta is equal to 1 minus root 3 1 plus root 3 কবচোন এই কোৱেশ্চনটো কৰি থিটা ভ্যালু কিমান হ'ব এটো আপুনি কমেন্ট কৰি জনাব এনে ধৰণৰ প্ৰশ্ন প্ৰায়ভাগ এক্সামতে আহিয়ে থাকে হয়নে কিন্তু বহুত ষ্টুডেন্টে এনে ধৰণৰ কোৱেশ্চন ট্ৰাই নকৰে কাৰণ বহুত সময় লাগিব বুলি হয়নে কিন্তু এনে ধৰণৰ কোৱেশ্চন আমি কম সময়ৰ ভিতৰতে কৰিব পাৰো হয়নে আপুনি জাস্ট ট্ৰিকটো জানিব লাগিব হয়নে কেনেকৈ কৰিব পাৰি বলকচোন আমি চাও হয়নে চাব আমাক ইয়াত কিমান লাগে 10x লাগে হয়নে আমাক হিতৰে কি দি আছে সমীকৰণ দি আছে সমীকৰণটো আমি লিখি লিছো চাব কি সমীকৰণ দি আছে 5x + 9 হয়নে √ 5x - 9 is equal to અને এইখিনি মই পূৰণ কৰি দিছো কোন পালো 6 + 3 √2 মানে এইপিনি যেটো দুটা পদ আছে আমি এইপিনি দুটা পদ বনাবলৈ চেষ্টা কৰিলো মানে ইয়াৰ পৰা কিয় কৰিব পাৰি নি এটা চাব কি কৰিব পাৰি মই যদি এইখিনি মই ৰুটত বহাই দিও কিমান হ'ব 36 হয়নে এইটো ঠিক যদি মই ৰুটৰ ভিতৰত সময় দিও কিমান পাম √ কিমান 9 হ'ব 9 2 18 হয় √ 18 হয়নে এটা চাব সমান চিহ্ন দুই পিনে কি আছে আমাৰ চাব ৰুটৰ ভিতৰত আছে হয়নে ৰুটৰ ভিতৰত কিবা এটা হয়নে প্লাস ৰুটৰ ভিতৰত কিবা এটা ইজ ইকুৱেল টু ৰুটৰ ভিতৰত কিবা এটা প্লাস ৰুটৰ ভিতৰত কিবা এটা হয়নে মানে এই দুটা যদি মই কম্পেয়াৰ কৰো দুইফালে যদি মই কম্পেয়াৰ কৰো মই ইয়াৰ পৰা কি ক'ব পাৰিম ইয়াৰ পৰা ক'ব পাৰিম 5x + 9 ইজ ইকুৱেল কিমান পাম 36 হয়নে আৰু কি ক'ব পাৰিম এই কিমান আছে 5x - 9 ইজ ইকুৱেল টু 18 বুলি ক'ব পাৰিম হয়নে ক'ব পাৰিম যদি মই দুই সাইডে কম্পেয়াৰ কৰো ক'ব পাৰিম 5x + 9 ইজ ইকুৱেল টু 36 আৰু 5x - 9 ইজ ইকুৱেল টু 18 মই কিয় ধৰিলো 5x + 9 টু 36 কাৰণ এইটো প্লাস আছে সেইকাৰণে আমি ডাঙৰটোক ধৰিলো হয়নে আৰু যদি মাইনাস আছে আমি একিনে সৰুটোক ধৰিছো হয়নে যেটো ৰুট আছে আমি একিনে মাইনাসৰ ক্ষেত্ৰত ক'ব নোৱাৰো এটো যদি মাইনাস টাৰ্ম হয় আমি এটো ক'বই নোৱাৰো হয়নে কিন্তু কিউব আমাৰ ইমাজিনাৰী নম্বৰ হৈ যাব এটো বেলেগ কেস ঠিক আছে এতিয়া চাব আমি একিনে যদি সলভ কৰো এটো যদি মোৰ ইকুৱেশন 1 হয় এটো যদি মোৰ ইকুৱেশন 2 হয় হয়নে মই যদি 1 + 2 কৰো 1 + 2 গলি কি হ'ব 9 9 কি হ'ব ক্যান্সেল থাকিব কিমান 10x কিমান পালো 10x = আৰু ৰাইট সাইড এখানে যোগ কৰিলে কিমান হ'ব ৰাইট সাইড এখানে যোগ কৰিলে পাম আমি 54 বুজি পালে নে এটা চাব 5x কিয় কৰিলো চাব এটো কিয় 9 9 কি গল ক্যান্সেল হয়নে এটো লগত যোগ কৰিলে কিমান হ'ব 9 + 9 - 9 ক্যান্সেল 5 + 5x + 5x 10x 36 + 18 কিমান পালো আমি 54 হয়নে আমাক ওলাব কিমান দিছে 10x + 10 হয়নে আমাক ওলাব কিমান দিছে √ 10x + 10 আমি 10x এর ভ্যালু পালো না 10x এর ভ্যালু কিমান পালো 10x এর ভ্যালু আমি পালো 54 হয়নে এটা আমি কি বহাম 10x এর জায়গা 10x এর ভ্যালু কিমান 10x এর ভ্যালু কিমান 54 10x এর জায়গা আমি কিমান বহাম 54 প্লাস আর 10 আসলে 10 হয়নে ক্যালকুলেট করা কিমান হল এখানে 54 + 10 কিমান 64 আর √ 64 মানে কিমান কওকচোন √ 64 মানে 8 মানে আমার শুদ্ধটো কোনটো হল আমার শুদ্ধটো হল অপশন বি 8 এটা সব কিমান ইজি কিমান টান কোশ্চেন আমি দেখিবলৈ পাইছিলো হয়নে কিন্তু কিমান সহজ পদ্ধতিতে আমি কৰিব পাইলো জাস্ট আপুনি কি ভাবিলে যে যেহেতু লেফট হ্যান্ড সাইডে দুটা কি আছে পদ আছে আমি রাইট হ্যান্ড সাইডে দুটা পদ বনাই দেখাও হয়নে দুটা পদ বনালো হয়নে হয়নে যেহেতু লেফট হ্যান্ড সাইডে দুটা ৰুটৰ ভিতৰত আছে রাইট হ্যান্ড সাইডে দুটাকে মই কি কৰিলো ৰুটৰ ভিতৰত বহাই দিলো হয়নে তাৰ পৰা মই কি কৰিলো কম্পেয়াৰ কৰি x ৰ ভ্যালু উলাই দিলো বা আমি যেটো বিচাৰিছিলে √ 10x + 10 তাৰ ভ্যালু আমি উলিয়াই দিলো হয়নে ঠিক একেদৰে কিছুমান কোশ্চেন আছে চাব কিছুমান কোশ্চেন আহি থাকে হয়নে দিয়া কিমান আছে আমাক √ 3x + 7 প্লাস √ 3x - 7 = 4 হোল ইনটু 2 প্লাস √3 আমাক ওলাব কি দিছে √ 12x + 1 কিমান এটো আমাক ওলাব দিছে ঠিক আছে ঠিক একেদৰে আগৰটো যেনে কৰিলে হেনেকৈ কৰি দিয়ক কিমান পাম আমি এখিনিত কম্পেয়াৰ কৰিলে কেনেকৈ কম্পেয়াৰ কৰিব এখিনি ভাঙি দিয়ক এখিনি ভাঙিলে কিমান হ'ব 8 প্লাস কিমান হ'ব 4 √3
3 হয়নে কি লিখিব পাৰো 64 আৰু কি লিখিব পাৰো আমি 16 পিছত মই কি লিখিব পাৰো 48 হয়নে both side যদি মই কম্পেয়াৰ কৰো কিমান হ'ব 3x + 7 কিমান হল আমাৰ 64 আৰু 3x - 7 কিমান হল আমি 48 হয়নে এই দুটা যদি মই যোগ কৰো কিমান পাম মই 6x এই দুটা যোগ কৰিলে কিমান পাম মই 111 পালো হয় 112 পালো এতিয়া চাব আমাৰ কিনে দিছে 12x পালো আমি 6x হয়নে কেনেকৈ ওলাব বহুত ইজি 12ক মই কি লিখিব পাৰো 2 * 6x বুলি লিখিব পাৰো +1 12ক মই 2 * 6x বুলি লিখিব পাৰো নে নোৱাৰো পাৰো ঠিক আছে ঠিক একেদৰে ভ্যালুটো পুট কৰি দিয়ক 6x মানে কিমান 112 +1 মানে কক 112 2 গুণ কিমান 112 টেবল জানে নে 112 2 গুণ কিমান 224 +1 কিমান পালো আমি 225 আৰু 225 মানে কিমান ককচোন √225 মানে কিমান আমি সকলোৱে জানো √225 মানে 15 হয়নে মানে এই কোৱেশ্চনটোৰ উত্তৰ কিমান হল আমাৰ এই কোৱেশ্চনটোৰ উত্তৰ হল আমাৰ 15 হয়নে ঠিক একেদৰে আপোনালোকৰ বাবে এটা কোৱেশ্চন থাকিব কিমান আছে চাব 32x + 1 হয়নে এটো হলে কিমান হ'ব এটা আপুনি ক্যালকুলেট কৰি কমেন্ট কৰি জনাব